এইজনী আমাৰ ধুনু আৰু ধুনু বৰ্তমান টোপনিত লালকাল চাওক নাকি নিশ্চিন্ত মনে এতিয়া টোপনি গৈ আছে ধুনুই আজি এবিধ বিশেষ পিঠা খাম আৰু সেই পিঠাৰ এতিয়া প্ৰস্তুতি কৰিবলৈ ওলাইছো আৰু পিঠাটোনো কি আৰু আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিলে নিশ্চয় গমেই পাব আৰু এতিয়া পিঠাটোৰ জজা এখিনি এতিয়া আমাৰ এটো উৰাল আছে আৰু উৰালত এখিনি চাউল আছে আৰু হেফালে সেইখিনি কি কয় বন্নি চাউল আছে আৰু চাউলখিনি এতিয়া উৰালত গুৰি কৰি লও এইটো হল উৰালৰ লাঠিটো ডান্ডাটো আৰু এফালে গুৰিখিনি আছে আধা গুড়া হোৱা গুৰিখিনি আৰু তাত চালি আছে আৰু এতিয়া এইটোৰে এনেকৈ খুন্দি আছো আৰু ইয়াতে হৈ আছে চাউলৰ গুৰি আৰু আজি বিশেষকৈ খাম আমি খোলা চাপৰি পিঠা আৰু খোলা চাপৰি পিঠা খাই খুবেই ভাল লাগে আৰু আজি আমি খোলা চাপৰি পিঠা কেনেকৈ প্ৰস্তুত কৰো আৰু কেনেকৈ প্ৰস্তুত কৰি খাম দেখিবলৈ পাব আপোনালোকে আৰু এতিয়া গুৰিখিনি খুন্দা হৈ গল চাউলখিনি গুৰি কৰা হৈ গল আৰু এতিয়া এই খৰাহিটো লৈ লৈছো আৰু এতিয়া পকৰিৰ কাৰণে যি বস্তু লাগে প্ৰয়োজনীয় বস্তু মানে সেই বস্তুখিনি দিলে পকৰিটোৰ আৰু বেছি স্বাদিষ্ট হয় আৰু বেছি সুস্বাদু হয় এতিয়া সেইখিনি বস্তু আনিবলৈ গৈ আছো আৰু এফালে যদি চাই এয়া চাওক ইমান কোমলীয়া কোমলীয়া লহপকৈ ইয়াতে লাগি আছে আৰু এইটো হল এটা ঔষধি বস্তু আৰু ইয়াৰ পৰা এতিয়া পাত ছিঙিম ভাল ভাল চাই এইটো হল ভেদাইলতা দেউতাই ৰুইছিলে হৰমোন এটা জাদু কৰিম হা মই হৰমোনে পাদি দিছি কন্ঠাইছি না কোনটো আৰু মই ভেদাইলতাৰ পাতখিনি ছিঙি থাকোতে কৰবাৰ পৰা ধুনু আহিল আৰু ধুনু আহি এতিয়া ধুনুই ক'লে ধুনুই বোলে ছিঙিব এতিয়া আৰু ধুনু ছিঙাত লাগি গ'ল কোমল কোমল পাতখিনি হা ধুনু আৰু এফালে আছে নৰসিংহৰ গছ আৰু নৰসিংহৰ গছজোপা ইমান ডাঙৰ হোৱা নাই আৰু ইয়াৰ পৰা পাত অলপ ছিঙি লৈ যাম আৰু পকৰি দিলে খুবেই ভাল লাগিব আৰু ইয়াৰ গন্ধটোও খুবেই ধুনীয়া গন্ধ আমি চাউলখিনি দিনতে খুন্দিছিলো আৰু অলপ সময়ৰ নাটনিৰ কাৰণে দিনত পিঠাখিনি বনোৱা নহল আৰু এতিয়া ৰাতি পিঠাখিনি বনোৱা হ'ব আৰু খোলা চাপৰি পিঠাৰ কাৰণে পিয়াজ আৰু জলকীয়া কাটি থকা হৈছে আৰু আপোনালোকে বাৰু পিয়াজ জলকীয়াৰে খোলা চাপৰি পিঠা খাই পাইছে না নাই আৰু জনাব কমেন্টত আৰু নৰসিংহৰ পাতখিনি এনেকৈ আছে এইখিনি কুটিব লাগিব আৰু যেতিয়ালৈকে পিঠাখিনি হয় মানে খোলা চাপৰি পিঠাখিনি হয় আৰু তেতিয়ালৈকে এইখিনি ধুনিয়াকে বনাই খাই থাকিম বুলি ভাবিছো আৰু ইয়াতে আছে বুট আছে মটৰ আছে আৰু মুগ আছে আৰু তিনিটাৰ মিশ্ৰণ আছে আৰু তিনিটাৰ মিশ্ৰণ এতিয়া ধুনিয়াকে বনাই লম আৰু এফালে পিয়াজ আছে আৰু খোলা চাপৰি পিঠাত কিন্তু ধনিয়াও দিয়া হ'ব আৰু ইয়াৰ পৰা অলপ ধনিয়া লৈ লৈছো ইয়াৰ পৰা অলপ বুটত দিবৰ কাৰণে ইয়াতে লৈ লৈছো আৰু জলকীয়া ইয়াৰ পৰা অলপ লৈ লৈছো জলকীয়া আদা থাকিলে ভাল হ'লহেঁতেন খাবলৈ আদা নাই নিমখ তাৰপিছত ইয়াৰ পৰা এনেকৈ পিয়াজ লৈ লৈছো আৰু তিনিটাৰ মিশ্ৰণ হলে ভাল হ'ব যদি লেবু টেঙা আদা দিব পাৰিলে খাবলৈ আৰু বেছি ভাল হ'লহেঁতেন আৰু এতিয়া খাই চাও কেনেকুৱা লাগে আৰু এটা আৰম্ভ হৈ গ'ল খোলা চাপৰি পিঠা বনোৱাৰ প্ৰক্ৰিয়া আৰু ইয়াতে যদি চাই খোলা চাপৰি পিঠাৰ কাৰণে প্ৰস্তুত কৰা এই মিশ্ৰণটোত কি আছে আপোনালোকক কৈ আছো ইয়াতে আছে চাউলৰ গুৰি তাৰ পিছত জলকীয়া পিয়াজ আৰু ধনিয়া পাত সকলোবিলাক একেলগে মিশ্ৰণ কৰি ঘোল এটা বনাই ইয়াতে গৰম কেৰাহীত এইদৰে দি দিয়া হৈছে আৰু অলপ সময় সিজিবৰ কাৰণে কেৰাহীৰে ঢাকনি দি দিয়া হৈছে আৰু ঢাকনি দিয়াৰ পিছত 1 মিনিট মান ৰখাৰ পিছত আৰু এনেদৰে প্ৰস্তুত হৈ যায় আমাৰ জনপ্ৰিয় পিঠাবিধ মানে খোলা চাপৰি পিঠা কি পিঠা খাইছে না নাই হৰমুনো পিঠা খাও নাই সব খোলা চাপৰি পিঠা আৰু আমি এনেকৈ খাও খোলা চাপৰি পিঠা আৰু আপোনালোকে কেনেকৈ খায় জনাব কমেন্ট কৰি আৰু সব ইয়াতে আছে জলকীয়া ধনিয়া আৰু পিয়াজ
আৰু এতিয়া আমি সকলোৱে খোলা চাপৰি পিঠা খাই আছোঁ আৰু পিঠাটো কিন্তু খুবেই ধুনীয়া লাগিছে খুবেই টেষ্টি লাগিছে আৰু আপোনালোকেতো জানে খোলা চাপৰি পিঠা কিমান টেষ্টি আৰু আমাৰ সৰু মুনু এফালে এনেকৈ লৈ আহিছে এখন আৰু কেনেকুৱা লাগিছে সৰু মুনু ভাল লাগিছে না নাই খোলা চাপৰি পিঠা ভাল লাগিছে সৰু মুনুৱে খাই আছে চাওক আৰু এফালে আমাৰ ধুনু খোলা চাপৰি পিঠা খোৱাত ব্যস্ত আৰু মোৰ পিঠাখন শেষে হোৱা নাই আৰু মানুহজনীয়ে ভাজি আছে আৰু তেনেকৈ ভাজা হৈ আছে আমি খাই আছোঁ জুতি লৈ আছোঁ আৰু এইফালে আপোনালোকক যে দেখুৱাইছিলোঁ ভেদাইলতা নৰসিংহৰ পাত দাইল আৰু চাউলৰ গুড়িৰ এয়া হ'ল পকৰা ধুনু পকৰা কিয়া ধুনু নাখায় যদি ময়ে খাই চাওঁ মই টেষ্ট কৰি চাওঁ খুবেই ভাল লাগিছে ভেদাইলতা নৰসিংহৰ পাত দাইল আৰু চাউলৰ গুড়ি পিঠাৰ কাৰণে যে খুন্দিছিলোঁ চাউল সেই চাউলে ইয়াত দিয়া হৈছে আপোনালোকৰ খোলা চাপৰি বনোৱাৰ প্ৰক্ৰিয়াটো আমাৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ